ইতিমধ্যে আমি আপোনাক জনাইছো যে জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া সম্বোধন কৰিছে এক সংবাদ মেল প্ৰথম পৰ্যায়ৰ ভোটদান সম্পৰ্কত এই সংবাদ মেলৰ আয়োজন কৰা হৈছে নিৰ্বাচন শান্তিপূৰ্ণভাৱে হ'বৰ বাবে সকলো ধৰণৰ সাজু 81,09,815 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 40,22,210 গৰাকী মহিলা ভোটাৰৰ সংখ্যা হৈছে 40,32,481 গৰাকী সকলোতকৈ ভোটাৰ আছে জুনাইট ভোটাৰৰ সংখ্যা 3,11,660 গৰাকী এই সংবাদ মেলৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো স্ট্যাটিক ফোর্স সিআরপিএফ যিখন আছে সিএপিএফ এনে আর্ম পুলিশ অফ সেন্ট্রাল ফোর্স এটু দিয়া আছো মিনিমাম 5টা পুলিশ 4 আর্ম পুলিশ থাকিব দুটা আমার স্টেট পুলিশ এনে এটা স্টেট আর্ম স্টেট কনস্টেবল আর এটা কনস্টেবল হোমগার্ড থাকিব তো মিনিমাম 6 মানুহ তাতে থাকিবই যিখন ক্রিটিক্যাল পিএস আছে কিছুমান ক্রিটিক্যাল পিএসত আৰু এডিশনাল ডাবল মানুহ থাকিব তো আমি যিখন ব্যৱস্থা ল'ব লাগে এটু টোটালি লৈছো আৰু আমাৰ এনে আহ্বান আছে কি এটু কাৰণে একো ভয় কৰিব নালাগে সকলো আমাৰ ভোটদাতা আছে ভোটদাতা আছে তেখেতক ফ্রিলি উইদাউট এনি ফিয়ার আহিব পাৰে আৰু তেখেতক ভোট তেখেতক তাতে এনে প্ৰদান কৰিব পাৰে এটু মই আপোনাৰ থ্ৰু এটু এসুৰেন্স দি আছো वन बाय वन हाँ আপুনি চাইছে যিখন এনেকুৱা কিবা ইনসিডেন্ট হৈছে তাতে আমি প্ৰম্পটলি একশন লৈছো ইলেকশন কমিশন অফ ইন্ডিয়া প্ৰম্পটলি একশন লৈছে যিখন এনেকুৱা কমিউনালি প্ৰভোকেটিভ কোনবা স্টেটমেন্ট কৰিছে আমি এটো ইম্পাৰ্শিয়ালি গোটেই আগেইনষ্টত একশন লৈছো আমার যখন ডিস্ট্রিক্ট ইলেকশন অফিসার আছে আমার পুলিশ অফিসার আছে এসপি আছে তলত যখন থানা লেভেলত আছে ম্যাজিস্ট্রেট আছে তেখেতক যখন কেসত ক্রিমিনাল কেস বানে তাতে কেস এফআইআর ফাইল কৰিছে লগতে আমি লগে লগে ইলেকশন কমিশন অফ ইন্ডিয়াক রিকুয়েস্ট করি যখন সোশ্যাল মিডিয়া প্ল্যাটফর্ম আছে ফেসবুক টুইটার তেখেতৰ লগত টেকআপ কৰি যখন অবজেকশনেবল কন্টেন্ট আছে এইটো আমি হটাই দিছো লগতে ইলেকশন কমিশন অফ ইন্ডিয়া কালি আমি আপোনাক এটা ফৰৱাৰ্ড কৰিছো প্ৰেছ ৰিলিজ তেখেতৰ বাকি মিডিয়াৰ কাৰণে এডভাইজৰি দিছে এইটো মোৰ আহ্বান এইটো আপোনাক মোৰ ৰিকুৱেষ্ট কি এইটো আপুনি পালন কৰক কিউকি আমাৰ যিখন ইলেকশন আছে এইটো স্মুথলি পিসফুলি পাৰ কৰিবৰ কাৰণে আমাক এইটো এইটো আমাৰ কাৰণে এইটো এসেনশিয়াল বস্তু আছে আপোনাক মই আহ্বান জনাই আছো কি কাইন্ডলি আপুনি এইটো যিখন ইলেকশন কমিশনৰ ইনস্ট্ৰাকশন আছে এডভাইজৰি আছে এইটো কাইন্ডলি ফলো কৰক এইটো আপোনাক আমাৰ মিডিয়া নোডাল অফিচাৰ আছে ৰাহুল দাস সাহেব তেখেতক আপোনাক পিছত দি দিব আমি এইটো গ্ৰুপত দিম আকৌ একবাৰ আপুনি কওক we have included all critical and গোটেই ক্রিটিক্যাল আৰু vulnerable polling stationত webcasting হ'বই এটো এনে গোটেই কভাৰ কৰা আছে আনলেস তাতে নেটওয়ার্ক নাই কিছুমান এনেকুৱা জায়গা আছে কি নেটওয়ার্ক নাই এটো বেছি কমতি আছে এনেকুৱা প্লেস নেটওয়ার্ক নাই তো আমি একো কৰিব নোৱাৰো তাতে আমি যিখন জায়গাত নেটওয়ার্ক নাই তাতে বেছি ফোর্স দিছো আৰু কিবা মাইক্রো অবজার্ভার কথা আছে সেন্ট্রাল গভর্নমেন্টৰ কিছুমান এমপ্লয়ি আমাৰ যিখন ইলেকশন কমিশনৰ জিলাত যিখন অবজার্ভার আছে অবজার্ভাৰৰ তলত ডাইরেক্টলি মাইক্রো অবজার্ভার হিচাপে কাম কৰে তো আমাৰ অবজার্ভার মহোদয় যিখন আছে তেখেতক এইটো মাইক্রো অবজার্ভার হিচাপে তাতে ডিপ্লয় কৰে তো কি পেন আই সো এনেকুৱা তাতে এৰেঞ্জমেন্ট আছে গোটেই এনেকুৱা ক্রিটিক্যাল অথবা ভালনারেবল লোকেশনত যিখন পুলিং স্টেশন আছে এইটো টোটালি কভার্ড আন্ডার at least 1 or 2 security layers तो एटू कोई चिंता करिबो एको कथा ना इंपॉर्टेंट अभी आया है सर ये पढ़ते हैं नहीं को स्पेशली सो थैंक यू ऑल আৰু আপোনাৰ থ্ৰু মই আহ্বান জনাইছো কি আমাৰ এটো ফাৰ্স্ট ফেজ অফ পোল আমি ভালকে সেফলি আৰু স্মুথলি পাতিম ধন্যবাদ আৰু ইয়াত জনতা ভৱনত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদ মেল প্ৰথম পৰ্যায়ৰ ভোটদান সম্পৰ্কত এই সংবাদ মেলৰ আয়োজন কৰা হয় আৰু নিৰ্বাচন
শান্তিপূৰ্ণভাৱে হ'বৰ বাবে সকলো ধৰণে সাজু থকা বুলি উল্লেখ কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদমেলত। আৰু এই সংবাদমেলত কেতবোৰ তথ্য দাঙি ধৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে। মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰথম পৰ্যায়ত 81,09,815 গৰাকী, পুৰুষ ভোটাৰ 40,22,210 গৰাকী, মহিলা ভোটাৰ 40,32,481 গৰাকী। আৰু সকলোতকৈ ভোটাৰ আছে জোনাইত 3,11,660 গৰাকী ভোটাৰ। সকলোতকৈ কম ভোটাৰ আছে থাউৰাত আছে 1,15,314 গৰাকী ভোটাৰ। 6,433টা স্থানত 11,537টা ভোটদান কেন্দ্ৰ। পলিং বিষয়া 2,41,269 গৰাকী। 50% ভোটদান কেন্দ্ৰত ৱেব কাষ্টিং কৰা হৈছে। আৰু কাইলৈকে 87,96,13,732 টকা লগতে সম্পত্তি জব্দ কৰা হৈছে। ভোটগ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি অহাটো বাধ্যতামূলক। এই আহ্বান নিৰ্বাচনী বিষয়াৰ। পলিং ষ্টেচনত মাস্কৰ ব্যৱস্থা থাকিব। 2,000তকৈ বেছি নিৰ্বাচন বিধি উলংঘা কৰাৰ অভিযোগ ইতিমধ্যে লাভ কৰিছে। 2,99,00,000 টকা মূল্যৰ 3,66,000 লিটাৰৰ সুৰা জব্দ কৰিছে ইতিমধ্যে। NDPPৰ এটা প্ৰতিনিধি দলে আজি বোকাখাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক সৌজন্যমূলক সাক্ষাৎ কৰে। NDPPৰ সাধাৰণ সম্পাদক আবু মাথাৰ নেতৃত্বত অহা দলটোৱে টেক্স ৰিজৰ্টত অতুল বৰাক সাক্ষাৎ কৰি নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত আগবঢ়াইছোঁ গোলাঘাটৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ এক বিশেষ ৰিপৰ্ট। যি নিৰ্বাচন সেই নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন আৰু অন্তিম দিনটোত আমি এতিয়া উপস্থিত আছোঁ বোকাখাট বিধানসভা সমষ্টিত। বোকাখাট বিধানসভা সমষ্টিৰ যিগৰাকী অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়াৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে। প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহি এখন সভাত অংশগ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে নাগালেণ্ডৰ পৰা এটা দল আহিছে। তেওঁ আচলতে অতুল বৰা ডাঙৰীয়াক তেওঁলোকে শুভেচ্ছা জনাবৰ বাবে আহিছে আৰু তেওঁৰ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত তেওঁলোকে আচলতে কিছু অধ্যয়ন কৰিছে। অধ্যয়ন কৰি তেওঁলোকে তেখেতক শুভেচ্ছা দিয়াৰ লগতে নিৰ্বাচনৰ ক্ষেত্ৰত তেখেত কেনেধৰণে আচলতে জয়ী হ'ব সেই সম্পৰ্কতো তেওঁলোকে আচলতে কিছু পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে। যিহেতু আপুনি নাগালেণ্ডৰ পৰা আহিছে, কি ক'ব এই মুহূৰ্তত? আপুনি বোকাখাটৰ যি আচলতে প্ৰাৰ্থী আছে অতুল বৰা ডাঙৰীয়াৰ ওচৰত আছে, আপুনি কি ক'ব? So we are from NDPP in Nagaland. We are running the PDA government along with BJP. Our NDPP to Northeast Democratic Alliance to be member ase. So we have come here to meet Atul Borada, President of AGP, and to express our support and solidarity as a regional party. We want AGP to do well. Our best wishes, our prayers, our support is with AGP. And if AGP does well, if AGP does successfully in Assam politics, we are confident that in the rest of the region, regionalism will grow and regional identity will be exemplified in our politics, and regional aspirations will also reach the corridors of power in Delhi. So we wish the best to AGP and we are here to extend support to our AGP brothers in Assam. যিহেতু নাগালেণ্ডৰ পৰা আহিছে, তেখেতে আপোনাক শুভেচ্ছা দিছে, এই মুহূৰ্তত আপুনি কি আপোনাৰ অনুভৱ কি ক'ব? চাওক, আবু মেথা ডাঙৰীয়া আৰু তেখেত ছেক্ৰেটাৰী জেনেৰেল NDPP আৰু লগত পাৰ্টিৰ তেখেতৰ কলিগসকল আহিছে। তেখেতে শুভেচ্ছা দিবলৈ আহিছে আৰু আপোনাক কৈছে যে অসম গণ পৰিষদ দল এটা ৰিজনেল পাৰ্টি, তেওঁলোকৰ পাৰ্টিও এটা ৰিজনেল পাৰ্টি। গতিকে ৰিজনেল পাৰ্টি ষ্ট্ৰেংথেন হোৱাটো মনে প্ৰাণে বিচাৰে আৰু অসমত ষ্ট্ৰেংথেন হ'লে নৰ্থ ইষ্টত ষ্ট্ৰেংথেন হ'ব। এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতে পোৱা যায়। এওঁলোকে এওঁলোকৰ প্ৰতিভা কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰে। নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছৰ মাধ্যমেৰে এনে কিছু প্ৰতিভাধৰৰে আপোনালোকক পৰিচয় কৰাই দি আহিছোঁ। আৰু এই শিশু আৰু কিশোৰসকলক আমাৰ অনুষ্ঠানলৈ আহি উৎসাহিত কৰিছে বহু বিশিষ্ট লোকে। 27 মাৰ্চত নেটৱৰ্ক 18ত চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছৰ এই বিস্ময় কিশোৰসকলক আৰু তেওঁলোকৰ চমৎকাৰ। ये बच्चे नहीं कमाल हैं, हुनर है, जुनून है, दिमाग की ताकत का धमाल है।
और मासूमियत के साथ हिम्मत की शानदार मिसाल है। आप सिर्फ पियानो बजाते हैं और डू यू प्ले अदर इंस्ट्रूमेंट्स ऑल्सो? I play drums, ganjira, tabla, mridangam, tawil, ghatam, and timbani, marimba, xylophone, guitar, bass guitar, and merlin, mandolin, siaruan, droli, sibo, and harpeggi, harmonica and melodica, and I play the flute, and I'm learning violin and nadaswaram. बीट्स तो ये गिना चुके हैं। स्टीवन जो है 450 बीट्स पर मिनट बजाते हैं, यानी कि हमारा एवरेज हार्ट रेट जो है वो 72 बीट्स पर मिनट होता है। 6 टाइम्स योर हार्ट रेट। ट्रिपल टाइटल का मतलब? अंडर 15 गोल्ड, अंडर 18 गोल्ड और अंडर 21 में भी गोल्ड। अंडर 21 में भी गोल्ड? हाँ। यानी अपने से बड़ों को आपने हराया? हाँ। Odisha is located in the eastern coast of India. Now I'll say some major rivers of Odisha. Mahanadi, Hasdo, Ib, Man, Shionath, Om, Jong, Tel, Brahmani, Vaitarini, Rushikulya, Nagavali, Vansadhara, Bilwakhai, Kwakhai, Kathojodi, Lunna, Chitratpala, Birupa, Baghua, Bahuda. ये वो यंग जीनियस हैं जो घबराते नहीं हैं। दिग्गज कोई भी हो उसे अपना फैन बना लेते हैं। फ्लूट में तुम फ्लटर कर सकते हो? I do like a really simple beat, like a. तुमने माखन खाया? पक्का? झूठ। इधर आओ। ये हांडी किसने तोड़ी? उसने तोड़ी। तुमने कुछ नहीं किया, हाँ? मैं करके दिखाती हूँ, वो आप करके दिखाओ। अब अच्छा, अब पूजा कुछ करके दिखाई, वो आप अरे वाह। 29th September 2017. Friday. How do you know that? How is that possible? जो बड़े सोच नहीं पाते वो ये बच्चे कर दिखाते हैं। कच्ची उम्र में पक्के इरादे, कम उम्र में बड़ी सोच ही तो उन्हें भीड़ से अलग करती है। मुझे लगता है कि आप जिंदगी में जो भी करो, लाइफ में आप जहां भी पहुंच जाओ, if you're not a nice human being first now, then there's no point achieving anything. चैंपियन बनने के लिए बहुत बड़ी काम है। ओलंपिक चैंपियन बनने के लिए बहुत मशहूर फिटनेस चाहिए, थोड़ा सा टेक्निकल भी चाहिए, मगर मेंटल फिटनेस और इमोशनल फिटनेस, इस पे बहुत ध्यान देना पड़ता है। सही बात और सच्ची बात यह है कि आपका जो गुरु है वो फेलियर है। फेम जो है ना आपका दुश्मन है। टफ बनना सीखो। अगर कोई बुली करता है तो आप उसको वापस बताओ कि ये सही नहीं है। जब आप सक्सेसफुल नहीं थे, जो आपके साथ वो लोग जुड़े हैं उन्हें कभी मत छोड़ें, उनके साथ लेके चलें, क्योंकि वो आपको सच्चाई का सामना हमेशा करवाते रहेंगे। पैशन से ही परफॉर्मेंस आती है। अपनी जिंदगी की हर मुश्किल को अपने डांस में, अपने अभिनय में डेवलप करती रहो। यंग जीनियस एक शो नहीं, शुरुआत है। ऐसे बच्चों को देश के सामने लाने की जो बड़ों को राह दिखा सके, मिसाल बन सके और देश जिन पर फख्र कर सके। देखिए कमाल के किड्स के और भी अनदेखे पहलू। প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান দেশৰ অৰ্থনীতিৰ এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে। নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম দেশৰ চুক কোণৰ পৰা আত্মনিৰ্ভৰৰ কিছু অনবদ্য কাহিনী, সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব। আজিৰ কাহিনী ভাৰতৰ দুটা সকলোতকৈ জনপ্ৰিয় খাদ্য ব্ৰেণ্ড আমুল আৰু ITC আশীৰ্বাদৰ ওপৰত। Nestled in the Kumaon foothills of the mighty Himalayas is the Sitabani Wildlife Reserve. It's unlike any other in the whole of India.
Abhishek Ray is a Bollywood music director and singer who has worked on films like Pan Singh Tomar, I Am Kalam and Sahib Biwi or Gangster. I learned tiger tracking at a very early age and enrolled myself as a government bona fide tiger and leopard tracker. During one such expedition, I stumbled upon this barren hill, which was an agricultural hill just next to Corbett National Park, and it was an epicenter of man-animal conflict. By then, I had kind of established myself in Bollywood as a music composer. So with whatever little resources I had as a composer, I decided to eventually buy out this hill from the villagers and return it back to the wild. Soon free-ranging wildlife started frequenting the hill, especially tigers and leopards. As luck would have been, a wild tigress gave birth to cubs just around my estate, and the cubs grew up there. It was the first time in the history of the planet that a wild tigress had chosen a private estate to give birth. So I always say that you do 1% for nature and nature does 99% on her own. The Sitabani Wildlife Reserve is a sterling example of the power of self-reliance in a Swabhiman India. UPPLৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কোকৰাঝাৰৰ মেডেৰ খৰস্থিত জিলা UPPLৰ কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী বড়োৰ উপৰিও কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উপসভানেত্ৰী প্ৰতিভা ব্ৰহ্ম সম্পাদক ৰাজু নাৰ্জাৰী সহ কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে বিজেপিৰ ইতিমধ্যে ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰদল অগপয়ো ইতিমধ্যে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ আৰু বিজেপিৰ অন্যতম মিত্ৰদল UPPLও শেহতীয়াকৈ প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ কোকৰাঝাৰৰ মৈদেৰ খৰস্থিত জিলা UPPLৰ কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী বড়োৰ উপৰিও উপস্থিত থাকে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উপসভানেত্ৰী প্ৰতিভা ব্ৰহ্ম সম্পাদক ৰাজু নাৰ্জাৰী সহ কেইবাগৰাকীও দলীয় নেতা কৰ্মী গহপুৰৰ মাজমজিয়াত থকা শিৱ মন্দিৰত আশীষ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গহপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুণ বৰাই একাংশ দলীয় কৰ্মী সমৰ্থক সহ শিৱ মন্দিৰত উপস্থিত হোৱা ৰিপুণ বৰাই মন্দিৰত সেৱা লয় যিটো ধৰণৰ লহৰ উঠিছে লহৰ বুলি ক'ব নোৱাৰি ইয়াক সুনামি বুলি ক'ব লাগিব মানে যেনেকুৱা ধৰণে হৈছে সকলোবিলাক মানুহ স্বতঃস্ফূৰ্তভাৱে অল সেকশন এক সেকশন মানুহ নহয় সমাজৰ সকলো সেকশনৰ মানুহ সকলো শ্ৰেণীৰ মানুহ উবুৰি খাই পৰিছে এই নিৰ্বাচনত কংগ্ৰেছৰ জয়যুক্ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত হোজাই জিলা প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে হোজাই জিলাৰ যমুনামুখ হোজাই আৰু লামডিং সমষ্টিৰ বাবে অহা ইভিএমসমূহ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰিছে জিলা প্ৰশাসনে